নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ বিষয় লৈ মই আপোনালোকৰ ওচৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। অনুগ্ৰহ কৰি সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক এটা কৰিব, এটা মন্তব্য দিব বা আপোনাৰ যদি ভাবে যে এই ভিডিঅ'টো প্ৰচাৰ হোৱা উচিত তেতিয়াহ'লে এটা শ্বেয়াৰ কৰি দিব। সমগ্ৰ বিষয়বস্তুটো হৈছে সাম্প্ৰতিক অসমত এটা নতুনকৈ আৰম্ভ হৈছে আকৌ বিদেশী বহিষ্কাৰ আন্দোলনৰ এটা পৰিৱেশ। আৰু আমি দেখোঁ প্ৰত্যেকটো নিৰ্বাচনৰ আগে আগেই এনেধৰণৰ এটা পৰিৱেশ অসমত সৃষ্টি হয়। আমি 6 বছৰীয়া অসম আন্দোলনৰ পিছত 1985 চনৰ 15 আগষ্টত এখন অসম চুক্তি পাইছিলোঁ আৰু তাতেই লিখা আছিল যে 1971 চনৰ 25 মাৰ্চৰ পিছত বা 25 মাৰ্চৰ পৰা যিবিলাক মানুহ অবৈধভাৱে অসমলৈ অনুপ্ৰৱেশ কৰিছিল তেখেতসকলক জাতি ধৰ্ম নিৰ্বিশেষে, হিন্দুৱে হওক মুছলমানেই হওক, তেখেতসকলক দেশ নিৰ্বিশেষে তেখেতসকলক বহিষ্কাৰ কৰিব লাগিব। এই কথাটো মাজে মাজে ওলাই থাকে, বিদেশী নাগৰিক বহিষ্কাৰ কৰিব লাগে, বিদেশী নাগৰিক বহিষ্কাৰ কৰিব লাগে। কিন্তু মোৰ জীৱনৰ ব্যক্তিগত এটা অভিজ্ঞতাৰ পৰা মই ক'ব বিচাৰিছোঁ যে এই কথাটো ইমান সহজ নহয়। কিয়নো মোৰ এটা অভিজ্ঞতা আছে। এইটো 2012 চনৰ অক্টোবৰ মাহৰ 12-13 তাৰিখমানৰ কথা। দিল্লীৰ যি গান্ধী স্মৃতি দৰ্শন সমিতি বুলি এটা সংস্থা আছে, সেই সংস্থাৰ এখন দক্ষিণ পূব এছিয়া মহিলা সমাৰোহ হৈছিল, সন্মিলন হৈছিল। সেই সন্মিলনলৈ পাকিস্তান, নেপাল, বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া ইত্যাদি বিভিন্ন ৰাষ্ট্ৰৰ, দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰৰ প্ৰতিনিধি আহিছিল আৰু তাত কিছু পুৰুষো আছিল, মহিলাও আছিল। আমাৰ অসমৰ পৰাও আমাৰ কেইবাগৰাকী মহিলাই সেই সন্মিলনত অংশগ্ৰহণ কৰিছিল। আৰু তেতিয়া মোক কেইজনমানে সন্মিলনলৈ নিমন্ত্ৰণ দিয়াত মই ক'লোঁ যে মই পুৰুষ হিচাপে তাত থকা উচিত হ'ব নে নহ'ব এইটো প্ৰশ্ন কৰাত তেখেতে ক'লে যে মহিলাসকলৰ সমস্যাবিলাক পুৰুষসকলেও জনা উচিত বা পুৰুষসকলৰ মনত কি ধাৰণা আছে সেইটো ব্যক্ত কৰিব লাগে আৰু সেইটো কাৰণে আমাক অংশগ্ৰহণ কৰিবলৈ দিলে। আমি যেতিয়া প্ৰত্যেকে নিজৰ নিজৰ চিনাকি দিছোঁ, যেতিয়া আমাৰ অসমৰ সকলে চিনাকি দিছোঁ, আমি লক্ষ্য কৰিছিলোঁ যে এগৰাকী বিশেষ ব্যক্তিয়ে আমাক খুব গভীৰভাৱে লক্ষ্য কৰি আছে। আৰু সেই সন্মিলনখনৰ মাজত যেতিয়া এটা টি ব্ৰেক হৈছিল, চাহ বিৰতি হৈছিল, তেতিয়া আমি বাহিৰলৈ ওলাই আহোঁতে সেই মহিলাগৰাকীয়ে বিশেষকৈ মোক ওচৰলৈ মাতি পেলাই সুধিলে যে আপুনি অসমৰ পৰা আহিছে নেকি? মই হয় বুলি ক'লত তেখেতে তেখেতৰ নিজৰ চিনাকি দিলে। তেখেত হৈছে বাংলাদেশৰ উচ্চায়ুক্তৰ এগৰাকী শীৰ্ষ তেখেত বিষয়ববীয়া। তেখেতে মোক প্ৰশ্ন কৰিলে যে আপোনালোকৰ অসমৰ মানুহখিনিয়ে এই বাংলাদেশীক ইমান গালি কিয় পাৰি থাকে? এই বাংলাদেশী গো বেক, বাংলাদেশী বহিষ্কাৰ কৰক, কিবা কিবি এনেকৈ গালি কিয় পাৰি থাকে? তেতিয়া মই ক'লোঁ যে আচলতে বাংলাদেশী মানে যিসকল মানুহে অবৈধভাৱে বাংলাদেশৰ পৰা অসমত অনুপ্ৰৱেশ কৰিছিল তেখেতসকলক বহিষ্কাৰ কৰিব লাগে কাৰণে আমাৰ অসমৰ মানুহে আন্দোলন কৰি আছে বহু বছৰ ধৰি, আৰু সেইটো কাৰণে কেতিয়াবা কেতিয়াবা তেনেকুৱা শ্লোগান দিয়ে। তেতিয়া তেখেতে ক'লে যে বাংলাদেশী বুলি ক'লে আচলতে বাংলাদেশৰ নাগৰিকসকলহে বাংলাদেশী, গতিকে আপোনালোকে বাংলাদেশী বুলি গালি পাৰি নাথাকিব। তেতিয়া মই ক'লোঁ যে আপোনালোকৰ অনুপ্ৰৱেশকাৰীবিলাকৰ কাৰণে আচলতে আমি ক'বলগীয়া হয়। আৰু তেখেতে তেতিয়া ক'লে যে আপোনালোকৰ তাত কিমান অনুপ্ৰৱেশকাৰী আছে? আৰু তেখেতে মোক ক'লে যে আপোনালোকে অবৈধ অনুপ্ৰৱেশকাৰী বুলি ক'ব, বাংলাদেশী বুলি নক'ব, সেইবিলাক অনুপ্ৰৱেশকাৰী। তেখেতে সুধিলে যে প্ৰকৃততে কিমান অনুপ্ৰৱেশকাৰী আছে বুলি আপোনালোকৰ হিচাপ আছে? মই ক'লোঁ বিভিন্ন তথ্যৰ ভিত্তিত আমাক কয় যে 40 লাখ 50 লাখ আছে, বিভিন্নজনে কৈ থাকে, আমি সেইটোকে বিশ্বাস কৰি আছোঁ। তেখেতে তেতিয়া সুধিলে মোক যে এই মানুহখিনিক আপোনালোকে কি কৰিব, যিসকল অনুপ্ৰৱেশকাৰী আছে বুলি আপোনালোকে কৈছে, কি কৰাটো বিচাৰে? তেতিয়া মই সঞ্চিতাসকলক ক'লোঁ যে আমি তেওঁলোকক অসমৰ পৰা বহিষ্কাৰ কৰাটো বিচাৰোঁ। ভাষা ধৰ্ম নিৰ্বিশেষে সকলোকে আমি বহিষ্কাৰ কৰাটো বিচাৰোঁ, যিসকল নাগৰিক অনুপ্ৰৱেশ কৰিছে অবৈধভাৱে। তেখেতে ক'লে যে আপোনালোকে কেনেকৈ চিনাক্ত কৰিব যে সেইসকল ভাৰতীয় নহয়, অনুপ্ৰৱেশকাৰী কেনেকৈ চিনাক্ত কৰিব? তেতিয়া মই ক'লোঁ যে যিসকলৰ ওচৰত ভাৰতীয় হোৱাৰ কোনো ধৰণৰ নথি পত্ৰ নাই, যাৰ ওচৰত ভাৰতীয় হোৱাৰ কোনো নথি পত্ৰ নাই, তেখেতসকলকে আমি ভাৰতীয় নহয় আৰু অবৈধ অনুপ্ৰৱেশকাৰী বুলি আমি বহিষ্কাৰৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰোঁ। তেতিয়া তেখেতে ক'লে যে এখন কাগজ নোহোৱাৰ কাৰণে, তেখেতসকলৰ ওচৰত কোনো নথি পত্ৰ নোহোৱাৰ কাৰণেই আপোনালোকৰ দেশত বসবাস কৰি থকা, ঘৰ দুৱাৰ বনাই থকা, বিভিন্ন ব্যৱসায় বাণিজ্যত নিয়োজিত হৈ থকা, খেতি বাতি কৰি থকা মানুহবিলাকক আপোনালোকে ভাৰতীয় নহয় বুলি কৈছে। তেন্তে আমি কি তথ্যৰ ভিত্তিত সেই মানুহবিলাকক আপোনালোকে ক'লে বুলিয়েই আমি বাংলাদেশী বুলি স্বীকৃতি দিম? তেওঁলোকৰ ওচৰত কি নথি পত্ৰ থাকিব যে তেওঁলোক বাংলাদেশৰ নাগৰিক? সেই প্ৰশ্নটো কৰাৰ লগে লগে মোৰ মনত এটা শংকা সৃষ্টি তেতিয়াই হ'ল যে এই যিটো আমি বাংলাদেশী বহিষ্কাৰৰ কথা কৈ থাকোঁ, এইটো ইমান সহজ কথা এটা নহয়। ইয়াত এটা বহুত জটিল এটা সমস্যা আছে।
বাংলাদেশে যে ইমান সহজে এই মানুহখিনিক স্বীকাৰ কৰি ল'ব এইটো আশা কৰি লাভ নাই। তাৰ কাৰণে লাগিছিল আমাৰ এখন প্ৰত্যাৰ্পণ চুক্তি হ'ব লাগিছিলে বাংলাদেশৰ লগত। কি ভিত্তিত তেখেতসকলক আমি বাংলাদেশী বুলি চিনাক্ত কৰিম বা বাংলাদেশে কি ভিত্তিত তেখেতসকলক বাংলাদেশী বুলি গ্ৰহণ কৰিব, তাৰ কাৰণে এটা আলোচনা বিলোচনা কৰি প্ৰত্যাৰ্পণ চুক্তি কৰিব লাগিছিল। কিন্তু বিগত 40টা বছৰত সেইটো কৰা নহ'লে। এতিয়া যে ৰাজপথত আমি চিঞৰ বাখৰ কৰি থাকোঁ অবৈধ বাংলাদেশী বহিষ্কাৰ কৰিব লাগে, আজি গম পালোঁ যে 65জন নিছিল বাংলাদেশত এৰি থৈ আহিছিল, আকৌ তেওঁলোকক লৈ আহিলে। বাংলাদেশলৈ পুছবেক কৰিছিলে, আকৌ তেওঁলোকক লৈ আহিলে। গতিকে এই সমস্যাটো থাকিব, এইটো সমাধান তেনেকৈ নহ'ব আচলতে। গতিকে আমি এই সংগঠনসমূহক আহ্বান জনাইছোঁ, তেখেতসকলে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ওপৰত এটা জোৰ দিয়ক যে বাংলাদেশ বা পাকিস্তান হওক বা নেপাল হওক তেখেতসকলৰ লগত বা ম্যানমাৰ হওক তেখেতসকলৰ চৰকাৰৰ লগত এখন প্ৰত্যাৰ্পণ চুক্তি কৰক, যাতে আমাৰ ইয়াত থকা অবৈধ বিদেশীসকলক আমি বিতৰণ কৰিব পাৰোঁ। দ্বিতীয় কথা, অসমীয়া যি খিলঞ্জী আছে তেখেতসকলৰ সুৰক্ষাৰ কাৰণে আমি আচলতে এটা কাম কৰিব লাগিছিল। আমি জোৰ দিব লাগিছিল যে অসম চুক্তিৰ 6 নম্বৰ দফাটো আখৰে আখৰে পালন কৰা হওক। বিজেপি চৰকাৰে এটা সময়ত যথেষ্ট দম্ভালি মাৰিছিলে, কৈছিলে যে অসম চুক্তিৰ 6 নম্বৰ যেতিয়া কা আন্দোলন হৈছিলে তেখেতসকলে কৈছিলে যে অসম চুক্তিৰ 6 নম্বৰ দফাটো আমি আখৰে আখৰে ৰূপায়ণ কৰিম, আকাৰ ইকাৰ নেৰাকৈ ৰূপায়ণ কৰিম। কিন্তু আজি ইমান দিন হোৱাৰ পিছতো সেই 6 নম্বৰ দফাটোৰ কাৰ্যকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কি কৰিলে তাৰ একো তথ্য আমাৰ ওচৰত নাই, কোনো সংগঠনৰ ওচৰত নাই। আজিৰ দিনটোত কোনো এটা সংগঠনেই মাত নেমাতে। গতিকে আমি যদি সঁচাকৈ অসমীয়া জাতিৰ খিলঞ্জীয়া জনসাধাৰণৰ আমি স্বাধিকাৰ বিচাৰোঁ, আমাৰ সুৰক্ষা বিচাৰোঁ, তেতিয়াহ'লে আমি কৰিব লাগিছিল কি? আজি 6 নম্বৰ দফা ৰূপায়ণৰ কথা ক'ব লাগিছিল। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো সজোৰে অসমৰ প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠন, প্ৰত্যেকটো অসমৰ সামাজিক সংগঠন, সি লাগিলে সদৌ অসম ছাত্ৰ সন্থাই হওক, জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ আটাচুৱে হওক বা বিভিন্ন জনগোষ্ঠীয় সংগঠন তেখেতসকলে দাবী কৰিব লাগিছিল। কিন্তু সেইটো একো কৰা নাই। অতি দুৰ্ভাগ্যজনকভাৱে শেহতীয়াভাৱে দেখিছোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে অসমীয়া জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে অস্ত্ৰ প্ৰদান কৰা হ'ব, আৰু আমাৰ সংগঠনবিলাকে সেইটো সঁহাৰি জনাই তেখেতসকলে সমৰ্থন জনাইছে। প্ৰত্যেকটো কথা দেখিছোঁ যে চৰকাৰে যি হিচাপে ক'ব বিচাৰিছে তেখেতসকলে তেনেধৰণে কৰি আছে। গতিকে সঁচাকৈ যদি অসমৰ সংগঠনসমূহে, অসমৰ জনসাধাৰণে অসমৰ সুৰক্ষাটো বিচাৰে, তেন্তে হ'লে আমি এইবিলাক কথা গভীৰভাৱে ভাবিব লাগিব। 3 নম্বৰ কথা এটা কওঁ, আচলতে আমি কোনো মিয়াৰ বা কোনো জনগোষ্ঠীৰ আমি সমৰ্থক নহয়, আমি বিৰোধীও নহয়। কিন্তু আমি প্ৰতিজন ভাৰতীয়ৰে স্বাভিমান, স্বাধিকাৰ আৰু তেওঁলোকৰ আত্মসন্মান বজাই ৰখাটো আমি বিচাৰোঁ। আমি প্ৰত্যেক দিনেই কৈ আহিছোঁ, আমি সদায় কৈ আহিছোঁ যে 1971 চনৰ পিছত অহা এজনো বিদেশীৰ দায়িত্ব আমাৰ অসমে লোৱাটো আমি নিবিচাৰোঁ। হিন্দুৱে হওক, মুছলমানে হওক, সকলোকে বহিষ্কাৰ কৰিব লাগে বুলি আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ। তাৰ পাছতো কওঁ যে 1971 চনৰ 25 মাৰ্চৰ আগত অহা মানুহখিনিক ভাৰতৰ নাগৰিকত্ব দিয়া হ'ব বুলি চুক্তি কৰা হ'ল। আজি 40 বছৰ পাৰ হৈ গ'ল, তেওঁলোকে নাগৰিকত্ব লাভ কৰিলে, ভোটাধিকাৰ লাভ কৰিলে। তাৰ পাছতো কেৱল মাত্ৰ তেখেতসকলৰ ভাষাৰ ভিত্তিত বা ধৰ্মৰ ভিত্তিত তেখেতসকলক সদায় সদায় অপমান কৰি থকাটো আমাৰ অসমৰ কাৰণে কিন্তু ভাল নহয়। আমি ভাবোঁ তেখেতসকলক আমি অসমীয়াক হ'বলৈ সুবিধা দিব লাগে, তেখেতসকলক অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ সুবিধা দিব লাগে। কাৰণ এই সকলো মানুহক আপোনালোকে বহিষ্কাৰ কৰিব নোৱাৰে, ভাৰতৰ আইনমতেই নোৱাৰে। তেখেতসকলক আপোনালোকে সমস্যা বুলি ভাবিব পাৰে, কিন্তু সেই সমস্যা আপোনালোকে সমাধান কৰিব নোৱাৰে। এতিয়া কৰিব পৰা এটাই উপায় আছে যে তেখেতসকলক আমি লগত লৈ সমন্বয়ৰ সৈতে আমি আগবাঢ়ি যাব লাগিব। আজি বিজেপিয়ে সদায় কৈ থাকে হিমন্ত বিশ্ব শৰ্মাই মিয়া দেখিলেই বা মিয়া এৰিয়ালৈ গ'লেই হেনো তেখেতৰ বাংলাদেশ যেন লাগে। কিন্তু তেখেতসকলে গৈ মিয়া এৰিয়াত আকৌ তেখেতসকলৰ মিয়া অঞ্চলত গৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলায়। জিলা পৰিষদৰ নিৰ্বাচনত মিয়া মানুহক তেখেতসকলেই জয়লাভ কৰি আনিছে। গতিকে এইবিলাক মাত্ৰ ৰাজনীতি কৰিবৰ কাৰণে কিছুমান সমস্যা চিৰদিন জীয়াই ৰাখি মানুহখিনিৰ মাজত সংঘাত লগাই সমস্যাৰ সৃষ্টি কৰি থকাতকৈ এটা স্থায়ী সমাধান হ'ব লাগে। 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যিসকল অবৈধ বিদেশী আছে তেখেতসকলক বহিষ্কাৰ কৰিব লাগে, আৰু যিসকল প্ৰকৃততে ভাৰতীয় তেখেতসকলক আত্মসন্মান সহকাৰে ভাৰতীয় নাগৰিক বুলি স্বীকাৰ কৰি তেখেতসকলক ভাৰতীয় হ'বলৈ সুবিধা দিব লাগে, অসমীয়া হ'বলৈ সুবিধা দিব লাগে। 3 নম্বৰ কথা, 4 নম্বৰ কথা এটা ক'ব বিচাৰিছোঁ। এই যে ধৰক মাৰোৱাৰী, বিহাৰী, বেংগলী হ'লেই আমি তেওঁলোকক অনা অসমীয়া বুলি সদায় গালি পাৰি থাকোঁ। আজি বহু শ বছৰ আগতে অহা মাৰোৱাৰী বিহাৰীসকলক আমি সদায় যদি অনা অসমীয়া বুলি গালি পাৰি থাকোঁ, তেখেতসকল কেতিয়াবা অসমীয়া হ'ব পাৰিব নেকি? আৰু সেই জনগোষ্ঠীৰ মানুহসকলৰ দায়িত্ব আছে, তেখেতসকলৰ
আজিৰ পৰা বছৰ বছৰ 100 বছৰ 50 বছৰ 60 বছৰ অসমত আছে তেখেতসকলে অসমীয়া ভাষাটো অসমীয়া সংস্কৃতি গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয় আৰু সেইটো কাৰণে তেখেতসকলে গালি খাই থাকে দুটা কথা কওঁ দুইটা পক্ষৰ পৰা ঠিক হ'ব লাগিব আপোনালোক অসমীয়া হ'ব লাগিব আৰু আপোনালোকক অসমীয়া হিচাপে আদৰি লোৱাৰ মানসিকতা আমাৰ অসমীয়া মানুহৰ থাকিব লাগিব গতিকে এইখিনি কথা আমি যুক্তিসন্মতভাৱে চাই আমি ভাবিছোঁ সঁচাকৈ আমি অসমীয়া জনসাধাৰণে অসমীয়া জাতিটোৰ সুৰক্ষাৰ কাৰণে কাম কৰিব লাগে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল নগৈছিল গৌৰৱ গগৈ যদি সঁচাকৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ পত্নীয়ে যদি সঁচাকৈ পাকিস্তানী চোৰাংচোৰাগিৰি কৰিছে তেন্তে তেখেতসকলৰ ওপৰত যি ব্যৱস্থা ভাৰত চৰকাৰে লয় যি শাস্তিমূলক ব্যৱস্থা লয় তাক আমি স্বীকাৰ কৰিম আমি আদৰণি জনাম কিন্তু কেৱল ৰাজনৈতিক অস্ত্ৰ হিচাপে গৌৰৱ গগৈ প্ৰসংগটো আগলৈ আনি বাকী সকলো প্ৰসংগ আপোনালোকে তল পেলাই দিব সেইটো আমি মানি নলওঁ ভাৰত চৰকাৰৰ বিভিন্ন চোৰাংচোৱা সন্থা আছে সেইবিলাকৰ জৰিয়তে গোটেই বিষয়বস্তুটো তদন্ত কৰি এতিয়ালৈকে গৌৰৱ গগৈ যদি সঁচাকৈ পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰিছিলে তেতিয়া তেখেত জেলত থাকিব লাগিছিল এজন পাকিস্তানৰ ISR সমৰ্থকক ছেপ্টেম্বৰ মাহৰ 10 তাৰিখলৈকে মুকলিভাৱে ঘূৰি থাকিবলৈ দিম বুলি কোৱাটোৱেই জানো আমাৰ এটা অপৰাধ হোৱা নাই গতিকে এইবিলাক কথাতকৈ গোটেই জাতিটোৰ যিবিলাক সমস্যা আছে আমি জাতিটো আগুৱাই নিবৰ কাৰণে আমি স্বাৱলম্বনৰ কথা ক'ব লাগিছিলে আমি স্বাধিকাৰৰ কথা কোৱাৰ আগতে আমি স্বাৱলম্বনৰ কথা ক'ব লাগিছিলে আমি সকলো স্বাৱলম্বী হ'ব পাৰিব লাগিছিলে সেইবিলাক কথা নকৈ কেৱল মাত্ৰ ৰাজপথত কৰা আন্দোলনে অসমীয়া জাতিটোক জীয়াই ৰাখিব নোৱাৰে এইখিনি কথা কৈছোঁ কাৰোবাৰ গাত যদি লাগিছে ক্ষমা কৰিব কাৰোবাৰ যদি মনত দুখ পাইছে ক্ষমা কৰিব এইখিনিকে কৈছোঁ এয়া আমাৰ মতবাদ এয়া আমাৰ ক'বলগীয়া ধন্যবাদ জয় অসম নমস্কাৰ